আজি আমি দুচি থানা আয়ুক্ত গম পাওঁ যে 4জন ডকাইত কৰায়ত্ব কৰিছে সঁচাকৈ আমি ধন্যবাদ জনাইছোঁ ধন্যবাদ জনাইছোঁ তেওঁলোকে বহুত কষ্টৰ ফলত যে তেওঁলোকে যে ডকাইত মানে কৰায়ত্ব কৰিব সক্ষম হৈছে তেওঁলোকে জানামতে দুটা মানে কি পুতলা পিষ্টল লগতে 3খন বাইক এখন পালচাৰ এখন সিটি 100 এখন বুলেট লৈ সিহঁতে ৰাতি ইয়াত আমাৰ তুলসীবাৰী ঈদগাঁও ইয়াত তেওঁলোকে তাতে খাপ পিটি আছিল তুলসীবাৰী আৰক্ষী চকীৰ তৎপৰতাত তেওঁলোকক মানে কৰায়ত্ব কৰিব সক্ষম হৈছে সেই চকতে আমি তুলসীবাৰী আৰক্ষী প্ৰশাসনৰ আইচি তথা সকলো মানে পুলিচকে আমি ধন্যবাদ জনাইছোঁ গতিকে ভৱিষ্যত যাতে তুলসীবাৰীক মানে সুৰক্ষা দিব পাৰে তাক আমি আৰক্ষী সদায় সহযোগ কৰিম সেইখিনি ক'বলগীয়া। আচ্ছা আমাৰ তাত এটা ইনফৰমেশ্যন আছিলে যে 5-6জনীয়া দল এটাই আহি পেলাই মানে আমাৰ তুলসীবাৰী এৰিয়াত ইনফিল্ট্ৰেট কৰি তেওঁলোকে ইয়াত এছেম্বল হৈ পেলাই আমাৰ তুলসীবাৰী এৰিয়া আৰু লগতে মানে নিয়াৰ বাই ডিষ্ট্ৰিক্টত এৰিয়া কিছুমানত মানে তেওঁলোকে আনলফুল এক্স কৰিম বুলি মানে তেনেকুৱা এটা তেখেতলোকে এটা আইডিয়া এটা মানে কৰি আছিলে মানে সেইখিনি আমি ইনফৰমেশ্যন পালোঁ তাৰপিছত ইনফৰমেশ্যনটোত আমি তেনেকৈ টিম এটা বনাই পেলাই আমি তেওঁলোকক চেছ কৰিলোঁ চেছ কৰি পেলাই ফাইনেলি আমি আমাৰ তুলসীবাৰী ঈদগাহ ফিল্ডৰ ওচৰত তেওঁলোকক আমি ইণ্টাৰচেপ্ট কৰিবলৈ সক্ষম হওঁ মানে তেখেতসকলৰ পৰা আমি চাৰ্চ কৰোঁতে আমি মানে দুটা আমি পিষ্টল চিজ কৰোঁ টয় পিষ্টল হয় টয় পিষ্টল দুটা চিজ কৰোঁ আৰু মোবাইল ফোন 3টা চিজ কৰিছোঁ তেখেতলোকৰ পৰা বাকী এখন ৰয়েল এনফিল্ড বাইক আছে এখন পালচাৰ আৰু এখন সিটি 110X আছে এইকেইটা বস্তু আমি চিজ কৰিবলৈ সক্ষম হওঁ সন্দেহ মানে এতিয়া ইনফৰমেশ্যনটোতো তেনেকুৱাই আছিলে তেওঁলোকে মানে আমাৰ ইয়াত অকণমান ডকাইতি তেনেকুৱা কিছুমান কাণ্ড কৰিম বুলি মানে এটা মানে প্লেন কৰি পেলাই সোমাইছে বুলি আমাৰ তাত ইনফৰমেশ্যন আছিলে মানে আমি সেই বস্তুটোকে আমি মানে ট্ৰেচ কৰি পেলাই আমি তেখেতলোকক পালোঁ আৰু সন্দেহ মানে তেখেতলোকৰ 5-6জনীয়া এটা দল আছিলে আমি 4জনকহে মানে এপ্ৰিহেণ্ড কৰিবলৈ সক্ষম হৈছোঁ বাকী এজন পলাইছে বুলি তেখেতলোকে কৈছে আৰু তেখেতৰ ওচৰত মানে হয়তো এটা আৰ্মছ আছে নিচিনা আমাৰ মানে ডাউট হৈছে যিহেতু আমাৰ তাত ইনফৰমেশ্যন আছিলে মানে আৰ্মছ থাকিব বুলি তেখেতলোকৰ লগত তুলসীবাৰীত হৈছে ঘটনাটো আমাৰ ঈদগাহ ফিল্ডৰ ওচৰত মানে আমি তেখেতলোকক ইণ্টাৰচেপ্ট কৰি তাতে এপ্ৰিহেণ্ড কৰিছোঁ জেৰা চলি আছে বৰ্তমান ইণ্টাৰগেশ্যন চলি আছে চাওঁ কি পাওঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।